কি হৈছিল মানে ইয়াৰ আগত যিটো পানী আহিছিল সেই পানীত মানে অলপ অলপ ভাঙি লাহে লাহেকৈ গোটেইখিনি ভাঙিলে আৰু এইটো নহয় আৰু এনেকুৱা 7-8 জাগা আছে য'ত মানে কি পানী ওলায় সেইবিলাকত কম ওলায় ইয়াৰ আগত আৰু এটা আছে সেইটোত বেছি ওলায় এই দুইটাই বেছি ডাঙৰ হৈছে আৰু দুইটাৰ পানী এনেকুৱা হৈছে আপোনাৰ ইপিনে যিমানখিনি গাঁও আছে পুঠিমাৰীলৈকে গোটেইখিনি গাঁৱৰ মানুহৰ কঠীয়া হওক তামোলপুলি হওক গৰু ছাগলী হওক মানুহে হওক ঘৰদৰ হওক বহুত ধ্বংস হৈছে বহুত নষ্ট হৈছে পিছত আমি ৰাইজে মিলাই এতিয়া ইমান আমি গভৰ্ণমেণ্টক অনুৰোধ জনাই আছোঁ আগতো জনাইছোঁ যে এই বৰপানী নদীখনৰ মাথাউৰি যি বান্ধি দিয়ে তেতিয়াহ'লে এই পিছফালৰ যিমানখিনি গাঁও আছে প্ৰায় 20খন গাঁও আছে গোটেইখিনি শান্তিত বসবাস কৰিব পাৰিব অলপ আৰু বিশেষভাৱে আমাৰ কৃষিক যিবিলাক আছে সেইবিলাকৰ কাৰণে বিশেষ এটা অসুবিধা হৈছে মাছৰলৈকে তামোলপুলি ধান খেতি আৰু গৰু ছাগলী গোটেইখিনি অসুবিধা হৈছে সেইকাৰণে আমি নিজেই ৰাইজে গোট খাই পিছত বান্ধিলোঁ আৰু এইটো কোন পঞ্চায়ত হয় আপোনালোকৰ এইটো আমাৰ আগততো মাধৱপাৰা পঞ্চায়ত আছিল এতিয়াও মাধৱপাৰা পঞ্চায়তে আছে দেখা পাইছিল মাধৱপাৰা পঞ্চায়ত নেকি এইটো খেলিমেলি হৈছে এইটো কাম হোৱা নাই ইয়াত ৰাইজৰ পৰা কিবা এটা পইচা লৈ তাত আগতে অলপমান কাম হৈছিল কিন্তু সেই কামখিনিও এনেকুৱা হৈছে আমি ৰাইজে আকৌ সেইখিনি মেৰামতি কৰিব লাগিছে আৰু আগৰ যিটো বান্ধ বান্ধিছে সেইখিনি ঠাইতে ভাঙিছে চৰকাৰে কি আহ্বান কৰিব আপোনালোকে আমি গভৰ্ণমেণ্টক এইটো আহ্বান জনাই আছোঁ যে আমাৰ প্ৰায় 20খনমান গাঁৱৰ মানুহ গৰু ছাগলী গোটেইখিনিক এটা জৰুৰীলা অৱস্থাত আছে যাতে আমাক কিবা এটা সহায় কৰি এই বৰপানী নদীখনৰ যিখন বান্ধ আছে সেইখন যাতে ৰাস্তাখিনি কৰি দিয়ে অহা যোৱালৈকে মানুহৰ সকলোতে সমস্যাখিনি সমাধান হ'ব চৰকাৰক আমি বহুত দিন যোগাযোগ কৰিছোঁ চৰকাৰটো একো তাৰ মানে গুৰুত্ব দিয়া নাই সেইকাৰণে আমি আমাৰ স্থানীয় এই 3খন গাঁৱৰ মানুহে লগ লাগি পেলাই সিদিনা আজি 3 দিন হৈছে এই ভেটাটো আমি আৰম্ভ কৰিছোঁ আৰু কামখিনি আমি চলাই আছোঁ আজিলৈকে শেষ হোৱা নাই আৰু কিছু বাকী আছেগৈ আমি চৰকাৰক ইয়াৰ পৰা আমি যোগ কৰি অনুৰোধ কৰিছোঁ যে তেখেতসকলে এই ভেটাটো যদি বান্ধি নিদিয়ে তেতিয়াহ'লে আমাৰ এই 3খন গাঁও 4-5খনমান গাঁও সম্পূৰ্ণ একে বিধ্বস্ত হৈ যায় যাৰ কাৰণে এতিয়ালৈকে মানুহখিনি আশংকাতে আছে গতিকে যিমান সোনকালে পাৰে সিমান সোনকালে এই ভেটাটো যদি অকণমান মেৰামতি কৰি দিয়ে নিশ্চয় আমাৰ ৰাইজখিনি উপকৃত হ'ব কি হৈছিলে যোৱা বানপানীটোত এই ভেটাটো ভাঙি পেলাই ইয়াৰ পৰা এটা মানে বানৰ ঢৌ গৈ আমাৰ এই ইয়াত থকা প্ৰায় 20খনমান গাঁও সম্পূৰ্ণ জলমগ্ন কৰি পেলালে আৰু যিখিনি কঠীয়া ছটিয়াই পেলাইছিল মানুহে সকলোবিলাক শেষ হৈ গ'ল গতিকে আমি উপায় নাপাই চৰকাৰক তৎকালীনভাৱে একো কাম কৰিব নোৱাৰাৰ কাৰণে আমি বিলৰ কমিটিখনে আহি পেলাই ইয়াতে সমূহ ৰাইজক নিমন্ত্ৰণ কৰি আনি পেলাই আমি ভেটাটো বান্ধিছোঁ নহ'লে আমাৰ উপায় নাই এই টকাটো ক'ৰ পৰা আহে টকাটো আমি এখন প্ৰাক বিল বুলিব আছে সেই বিলৰ এখন কমিটি আছে কমিটিখন সেই মাছ পুহি পেলাই তাতে আমি যিকেইটা পইচা পাওঁ সেইকেইটা আমি এই বানৰ ভেটাবিলাক কৰিবৰ কাৰণে সদায় প্ৰতি বছৰে আমি এনেকৈয়ে কাম চলাই আহিছোঁ নদীখন বৰপানী